ভোটদান হৈ গ'ল, কিন্তু এই বিশেষ সময়ত মন মগজুৰ কোনোবাটো কোণত জুবিন গাৰ্গৰ স্মৃতিখিনি আকৌ সজীৱ হ'ল। বছৰটো এটা শ্ৰদ্ধাঞ্জলি ধৰণৰ হৈছে আৰু খেলি মেলিটো হ'বই মনত ন এই বছৰ চবৰে ভাল নালাগিব নহয় মঞ্চবোৰ দিনে ৰাতি যিটো মানুহে প্ৰত্যেকখন মঞ্চত ঘূৰি ফুৰিছিল কেনেকুৱা খেলি লাগিব। ভোটদানৰ কৰ্তব্য পালন কৰি মহানগৰীৰ AIDCৰ ভোটকেন্দ্ৰত এয়া অংগৰাগ পাপন মহন্ত। ৰাজনীতি নিৰ্বাচন আদি বিষয় একাষৰীয়া হৈ আলোচনাৰ বিষয় হৈ উঠিল জুবিন গাৰ্গ। প্ৰতি অসমীয়াৰ দৰে অংগৰাগ পাপন মহন্তৰ মুখতো প্ৰকাশ সেই একেই কথা। উকা হৈ ৰ'ব এইবাৰ বহাগ। এইবেলি বিহু মঞ্চৰ অনুষ্ঠান নকৰাৰ সিদ্ধান্ত প্ৰকাশ কৰি শিল্পীগৰাকীৰ মন্তব্য, জুবিন গাৰ্গৰ অবিহনে এইবাৰ বিহু মঞ্চ উকা হৈ ৰ'ব। নাই কৰা মই বিহু নোৱাৰিম মই এবাৰো নাই, যোৱাবাৰো কৰা নাছিলোঁ, তাৰ আগৰ বছৰো কৰা নাছিলোঁ, 3 বছৰ হ'বগৈ এইবাৰ নকৰা। অহা বছৰলৈ যদি পাৰোঁ চাম, মই কেইবছৰৰ মূৰে মূৰে কৰোঁ যিহেতু যদি মিলে। ধৰণৰ পৰিৱেশটো তেনেকুৱা ন এবছৰ বহু আৰু মই শুনিছোঁ বহুত বিহুতলীয়ে চাগে বাতিলো কৰিছে। সেইটো এটা শ্ৰদ্ধা দিছে সোঁৱৰিবলৈ তেওঁক, সেইটো কথা কৈছোঁ যে এটা বছৰ সোঁৱৰোঁ আমি এনেকৈ য'ত যে পাতিছে তাৰ একো বেয়া কথা নহয়, পাতিব লাগে, যে পাতিছে যে গাওক আৰু শ্ব' মাষ্ট গ' অন। সেইটো বাৰে বাৰে কৈছোঁ যে গীত মাত সংস্কৃতি কলা এইটো চলি গৈ থাকিব লাগিব, সেইটো ৰ'ব নোৱাৰে, নহ'লে এটা জাতিৰ পৰিচয় নাইকিয়া হৈ যায়। ভোটদান কৰিবলৈ আহি জুবিন গাৰ্গক শুৱৰিলে তৰালী শৰ্মায়ো। লগতে ক'লে জুবিন গাৰ্গৰ নামটো প্ৰতিটো ক্ষেত্ৰতেই হকে বিহকে ব্যৱহাৰ কৰা কাৰ্যটো মুঠেও গ্ৰহণযোগ্য নহয়। নামটো ওলোৱাৰ লগে লগে দুখ এটা লাগিয়ে যায়। জুবিন গাৰ্গ আচলতে বৃহৎ আৰু একদম পৃথক এটা বিষয়। তেওঁৰ সত্তা ইমান বেছি গভীৰ আৰু ইমান ডাঙৰ, আমি আচলতে তেখেতক একেবাৰে একাষৰীয়া কৰি থৈ দিব লাগে মানে মই ভাবোঁ। গতিকে এনেই হকে বিহকে সেই নামটো ক'ৰবাত এনেই মানে চৰ্চা এনেই আনি থাকিব লাগে কাৰণে আনিব একেবাৰে নালাগে। সেইটো সেই সত্তাৰ প্ৰতি অসন্মান যেন মোৰ অনুভৱ হয়। নেতা নিৰ্বাচনৰ প্ৰক্ৰিয়াত অংশ লৈ ভোটাধিকাৰৰ প্ৰসংগৰ লগতে জুবিন গাৰ্গৰ প্ৰসংগ উত্থাপন কৰিলে অভিনেতা ৰবি শৰ্মায়ো। সকলৰ যিটো প্ৰধান কৰ্তব্য সেইটো হৈছে তেওঁলোকে আচলতে নিজৰ ভোটাধিকাৰটোৰ শক্তিটো উপলব্ধি কৰিব লাগে আৰু আনক বুজাব লাগে যে আমাৰ শক্তি আছে। গণতান্ত্ৰিক দেশ এখনৰ আটাইতকৈ শক্তিশালী মাধ্যমেই হৈছে ভোট। মাতি থকা মানুহ চকুত পৰাকৈ আমি কেইটাই আমাৰ পিঠিত কান্ধত দি পেলাই দায়িত্বটো যে জুবিন গাৰ্গৰ নিয়াৰ কাৰণে আপুনি যুঁজি থাকক দাদা, আমি আছোঁ। তেওঁলোক ক'ত আছে কিন্তু মই আজিলৈকে দেখা নাই। তেওঁলোক না ছ'চিয়েল মিডিয়াত দেখিছোঁ না ক'ৰবাত দেখিছোঁ। গতিকে ন্যায় বিচাৰি কেইজন মানুহ আঙুলিৰ লেখত ল'বলগীয়া কেইজনমান মানুহে আজি মাত মাতি আছে। বাকী ছবি কিন্তু আল্টিমেটলি সুধিলে কয় যে নাই হ'ল আৰু আমি আৰু নাপাম আৰু ন, তেওঁলোক সন্তুষ্ট হৈ গ'ল। কণ্ঠশিল্পী দীপলীনা ডেকাইও ডিমৰীয়া সমষ্টিত ভোটদান কৰি প্ৰকাশ কৰিলে গণতান্ত্ৰিক প্ৰক্ৰিয়াত অংশগ্ৰহণৰ আনন্দ। ডিমৰীয়া সমষ্টিৰ ফালৰ পৰা আমি ভোটদান কৰিবলৈ আহিছোঁ। ডিমৰীয়া সমষ্টিৰ ফালৰ পৰা আমাৰ যিখিনি ইয়াতে সমস্যা দেখিছোঁ আমি মোৰ ফালৰ ব্যক্তিগতভাৱে এই সমস্যাখিনি যদি সমাধান কৰিব বুলি ভাবিছোঁ, তেওঁকে চিন্তা কৰি বিবেকেৰে চিন্তা কৰি ভোটদান কৰিছোঁ। আনহাতে অসুস্থ শৰীৰেৰে ভোটদান কৰিলেহি গৰিমা শইকীয়া গাৰ্গেও। কেইবাদিনো ধৰি চিকিৎসাধীন হৈ থকাৰ অন্তত বুধবাৰে চিকিৎসালয়ৰ পৰা ওলাই এইদৰে অসুস্থ শৰীৰে বৃহস্পতিবাৰে ভোটদান কৰি গৰিমা শইকীয়া গাৰ্গে সোঁৱৰিলে জুবিন গাৰ্গৰ সান্নিধ্য স্মৃতি। मैं कल ही हॉस्पिटल से बाहर आई हूँ और पहले मैं हमेशा जुबिन के साथ ही आती थी। आज ये मतदान मतलब सबका एक कर्तव्य है, एक दायित्व है, सब इसीलिए इट इज़ आवर ड्यूटी टू कास्ट अ वोट। इसीलिए शरीर असुस्थ है फिर भी हम आए हैं अपना वोट दान करने के लिए। পাৰ্চেণ্টেজটো যথেষ্ট ভাল হয়। এতিয়া এই যিটো পোল পাৰ্চেণ্টেজ ভাল হৈছে, মানুহে ওলাই আহিছে ভোট দিবলৈ, আপোনাৰ ধাৰণাটো কেনেকুৱা যে এই যিটো ভোট ফৰ চেঞ্জ নে ভোট ফৰ ষ্টেটাছ কো, আপুনি কি ভাবিছে? এই মুহূৰ্তটো মানে কোৱাটো জটিল নহয়, কিন্তু কোৱা উচিত নহয়। ইংগিত আমি দিব পাৰোঁ। দুটা তিনিটা কথা এটা আছে যে আমি ইয়াৰ আগৰ ছেশ্যনটোত আমি আলোচনা কৰোঁতে ওলাইছিল যে গোটেই ৰাজ্যৰটো যদিও বৰ ভাল, গুৱাহাটীৰটো কিন্তু তুলনামূলকভাৱে সেইটোত নহয়। আৰু সেইটো কাভাৰ গুৱাহাটীত হ'বনে নাই আমি কিন্তু নাজানো। যদি কাভাৰ নহয় সেইটো এটা কিন্তু চিন্তাৰ কাৰণ হ'ব। আন এটা হৈছে কি যে যদিও সেইটো জাষ্ট এ স্লাইট ডিফাৰেঞ্চ, কিন্তু সেইটো পিছত আপুনি যদি মন কৰে মানে যিবোৰ আমাৰ বিজেপি দলে যিটো ধৰণৰ পলাৰাইজেশ্যনৰ কথা কয়, পলাৰাইজেশ্যনটো যেন ভোটিঙতো
কিছুমান জেগাত বেছি হৈছে, কিছুমান জেগাত কিন্তু এলাহ হৈছে, মানে ধৰ্ম জাতি নিৰ্বিশেষে, মানে কেণ্ডিডেট ভাল পাইছে, চব অংক মিলিছে, বতৰো মিলিছে, ওলাই আহিছে, কিন্তু বোলে নাই, মিলা নাই, ৰচোন দিম, এই বৰষুণ দিলে দেখোন, সেই তেনেকুৱাত বস্তুবোৰ ৰৈ গৈছে। আৰু সেই বস্তুটোত সদায় কিন্তু এটা কথা, মই নাম নকওঁ, এটা দল সদায় কিন্তু সদায় তেওঁলোকে সুবিধাটো পাইছে যে 91ৰ অসমৰ ইলেকশ্যনত ভোটিং খুব কম হৈছিল, যিখিনি হৈছিল তাৰো ক'ৰবাত 300টা, ক'ৰবাত 1000টা কাটি গৈ তাৰ মাজত কিন্তু ধুনীয়াকৈ সেই দলটোৱে ওলাই গৈ তেওঁলোকে চৰকাৰ কৰিছিল। তো এইবাৰো কিন্তু সূত্ৰমতে যদিও কোৱা হয় যে এই মানে ভোট বাঢ়িলে ক'ৰবাত প্ৰতিষ্ঠান বিৰোধী ঢৌ এটা থাকে, কিন্তু মোৰ মনত আছে 2024 লোকসভা নিৰ্বাচনত অসমত আছিলে 81.9% ভোট। তেতিয়াও মুখ্যমন্ত্ৰীক সেই প্ৰশ্ন সোধা হৈছিল যে এয়া প্ৰতিষ্ঠান বিৰোধী ঢৌ নেকি? মুখ্যমন্ত্ৰীয়ে কৈছিল যে নহয়, আমি সূত্ৰ সলনি কৰি দিম, এইবাৰ বিজেপিক অধিক হাৰত ভোট দিবলৈ মানুহখিনি ওলাই আহিছে। ক'ৰবাত তাৰেই পুনৰাবৃত্তি ঘটিব নেকি? তেনেকুৱা হ'ব পাৰে? সেইটো হ'বও পাৰে, নহ'বও পাৰে। আমি এতিয়া এটা বস্তু দেখিলোঁ, আমি সকলোৱে এটা কথা ক'ব লাগিব যে যিটো চেফ'লজি বুলি যিটো বস্তু কয়, চেফ'লজিটো কিন্তু এটা খুবেই ডাইনেমিক চায়েন্স। মানে আমি বাঘা মানুহ কেতিয়াবা, এতিয়া মই নাম নকওঁ, কালি এগৰাকী বিখ্যাত সংবাদ জগতৰ আমি মানে মহিৰো বুলি ভাবোঁ, তেওঁ এটা পোষ্ট দি দিলে, সকলোৱে মনে চাইছে। তো গতিকে ময়ো কিবা এটা দেখিলোঁ, কাৰণ তেতিয়া বাকী গোটেইবোৰে কিন্তু কৈছে যে এইবাৰ কিন্তু আপুনি অলপ আগতীয়াকৈ কৈ দিলে নেকি, মানে অংকবোৰ ইমান বেলেগ ধৰণে সূক্ষ্মকৈ হৈ আছে। তো আৰু লোকসভা নিৰ্বাচনতো মই আকৌ কৈছোঁ যে এক্সিট পলবোৰ কিন্তু সম্পূৰ্ণ ওলোটা দেখিবলৈ পোৱা গৈছে লোকসভা নিৰ্বাচনৰ যদি আমি কথাখিনি কওঁ, মানে গোটেই দেশৰ সাপেক্ষে। গতিকে সেইটো এটা কথা নিশ্চয় এইটোত হয় কি যে আজিকালি ধৰি লওক চেফ'লজিষ্টবোৰে আজিকালি চেফ'লজিৰ কাম কৰাতকৈ তেওঁলোক দলৰ কনচালটেণ্ট হৈ যায়, আৰু দলৰ যেতিয়া কনচালটেণ্ট হয় তেওঁলোকে একদম সূক্ষ্ম তেওঁলোকে কৰে, আৰু ইটো দলৰ ষ্ট্ৰেটেজি আনটো দলে গম পাই যায়। আৰু এতিয়া যিটো সময়ত এটা দলৰ প্ৰেচিডেণ্ট গুচি যায়, এজন সাংসদ গুচি যায়, তেতিয়া লগে লগে যথেষ্টখিনি ষ্ট্ৰেটেজিও গুচি যায়। কিন্তু সেই ষ্ট্ৰেটেজিৰ কাউণ্টাৰ ষ্ট্ৰেটেজি যিবোৰ থাকিব আজিকালি, মানে প্লেন এ, প্লেন বি, প্লেন চি, এনেকৈ কণ্টিনজেঞ্চি প্লেন কৰি থোৱা থাকে। তো সেইবোৰ হয়তো প্ৰত্যেকে মানে ইমানেই আজিকালি, মানে আপোনাৰ যুদ্ধই হওক নিৰ্বাচনেই হওক, ইমানেই এই ধৰণৰ চায়েন্স হৈছে যে আমাৰ বন্ধুৱে ইক'লজিৰ কথা কয়, এই যে আমি ইয়াত কথা পাতি আছোঁ, কোনোবাই কিন্তু চাই আছে, কোনোবাই কিন্তু সেইটো ৰিংগিত সূতাডাল উলিয়াই লৈ গৈছে যে এইটো কেন্দ্ৰত এইটো হৈছে, আমি এইটো কৰিব লাগিব, এইটো ফালে আমি এইটো কৰিব লাগিব। এই ধৰি লওক মানে সূত্ৰত কথা হয়, আপোনাৰ মতে সূত্ৰৰে মতে কাম হয়, সূত্ৰবোৰ কিন্তু বদলি থাকে। মানে যে যোৱা বছৰৰ সূত্ৰতকৈ যদি আমি এডভান্স নকৰোঁ, আমি মাৰ খাই যাম। এইবাৰো সূত্ৰমতে কাম হৈ আছে আপোনাৰ মতে? এইবাৰ 2-3টা সূত্ৰৰ কাম কৰিছে, 2-3টা সূত্ৰৰ কাম কৰিছে। মানে কি, বিৰোধী পক্ষৰ মাজত কেইবাটাও সূত্ৰই কাম কৰি আছে, কিন্তু শাসক পক্ষৰ মাজতো কেৱল এটা সূত্ৰই কাম কৰি থকা নাই যেন মোৰ অনুভৱ হয়। সেইটো পিছত কংগ্ৰেছে কৈ আছে যে বিজেপিয়ে জুবিনক লৈ ৰাজনীতি কৰিছে, কিন্তু সেই কংগ্ৰেছে আকৌ 100 দিনত জুবিনক ন্যায় দিয়াৰ নিচিনা এটা ব্লাণ্ডাৰ কৰিব নালাগিছিলে যদি তেনেকুৱাই হয় কথাবিলাক। তেওঁলোকক কোনে এই বুদ্ধিটো দিলে মই গম নাপাওঁ। এতিয়া মানে কি হৈছে যে ৰাজনীতিত আপুনি যেতিয়া ৰুলিং পাৰ্টিত থাকে আপোনাৰ গ্ৰামাৰটো অলপ বেলেগ হয়, আৰু আপুনি যেতিয়া অপজিশ্যন গ্ৰামাৰটো বেলেগ হয়, কিন্তু আল্টিমেটলি একেটাই। তাৰমানে অপজিশ্যনত থাকিলেও আপোনাৰ লক্ষ্যটো হ'ব যে কি উপায়েৰে আপুনি আল্টিমেটলি পাৱাৰত আহিব, আৰু যদি আপুনি ৰুলিঙত আছে যে আপুনি পাৱাৰটো কেনেকৈ ৰিটেইন কৰিব। তো মূল লক্ষ্যটো একে, কিন্তু তাৰ গ্ৰামাৰটো এয়া হয়। এতিয়া ৰুলিঙত থাকিলে আপোনাৰ সুবিধা কিছুমান আছে, লগত আপোনাৰ চৰকাৰ আছে, টকা আছে, বিভিন্ন কাৰণত থাকে, কিন্তু কিছুমান ডিছএডভান্টেজ থাকে। ডিছএডভান্টেজটো হ'ল যে আপুনি গণবিচ্ছিন্ন হৈ যোৱাৰ সম্ভাৱনা খুব বেছি যদি আপুনি ষ্ট্ৰাকচাৰটোৱেই অৰ্গেনাইজেশ্যনটো তেনেকৈ নাৰাখে, তো আপুনি গণবিচ্ছিন্ন হ'ব। অপজিশ্যনৰ আকৌ সেইটো কথাই নাই, অপজিশ্যনে ইচ্ছা নকৰিলেও এটা সময়ৰ পাছত ৰাইজৰ লগ লাগিবই লাগিব। ৰাইজৰ লগ লাগিলে, আৰু ৰাইজৰ যেতিয়া লগ লাগে, প্ৰথমে ৰাইজৰ পৰা তেওঁলোকে যিটো উঠি আহিব সেইটোৱে তেওঁলোকে গ্ৰহণ কৰে। সেই ক্ষেত্ৰত কিন্তু কংগ্ৰেছ দল আগতে খুবেই আছিলে, তেওঁলোকে ৰাইজৰ বস্তুবোৰ ল'বলৈ খুব টান পাইছিলে বিভিন্ন কাৰণত, আৰু ইমান পাৱাৰতে আছে, ইমান আছে। কিন্তু যেতিয়া তেওঁলোকে দেখিলে যে আমি দেখোন এইবাৰ বহুত দীঘলীয়া সময় আমি পাৱাৰত নাই, লাহে লাহে তেওঁলোকৰ অধৈৰ্য হৈ বহুতেই গৈ এজনকৈ গৈ আছে। কিন্তু যিসকল থাকি গ'ল তেওঁলোকে কিন্তু বহুত কথা, বিশেষকৈ এতিয়া ধৰি লওক এই জুবিনৰ কাৰবাৰটোত মই বেছি ক'ব নাযাওঁ, কাৰণ মই ছায়েন্সৰ মানুহ নহয়,
কিন্তু মই এটা কথা কৈছোঁ যে এই বন্ধু বিশ্বজিতে যিটো কথা ক'লে যে আমাৰ ডেটা আহিল ফ্ৰী ডেটা এতিয়া এইটোও কোৱা হয় যে ফ্ৰী ডেটাৰ জৰিয়তে আমাৰ এইবোৰ ফেচবুক হওক মাইক্ৰ'ছফ্ট হওক এই গোটেইবোৰে আমাৰ বিভিন্ন ডাটা লৈ ল'লে লৈ লোৱাৰ পাছত যেতিয়া এতিয়া AI দি দিছে বহুত সময়ত বহুত কাৰোবাৰ এতিয়া আমাৰ AI নিয়ন্ত্ৰণ কৰি আছে মানে আপুনি মই যদি একেলগে বহি থাকোঁ অলপ পাছত দেখিব যে ফেচবুকত আমাৰ ইজন বা সিজনৰ আহি যায় তো সেই বস্তুটো যিটো এলগৰিদম মোৰ বিশ্বজিতৰ লগত মানে আমি দেখিলোঁ যে ফেচবুকৰ এলগৰিদমটো যদি আপুনি ৰিডো কৰিব পাৰিব লাগিব আপুনি সেইটো হেণ্ডেল কৰিব পাৰিব লাগিব মানে আচলতে টেকনলজিৰ দ্বাৰা নিয়ন্ত্ৰণ নহয় টেকনলজিক নিয়ন্ত্ৰণ কৰিব জানিব লাগিব সেইটো মানে ইণ্টাৰেষ্টিং টুইষ্টটো তাত হৈছে মই আহি আছো